Hello everyone, এটা মাছৰ হেলদি ৰেচিপি লৈ আহিছো। থালিখন দেখি ভাল লাগিছে নে? বিৰাট সোৱাদ ভৰা আছিল এই খাজ ভাত, মানে টপালি খাইছো গম পাইছে নে? মজা লাগিছিল খাই। এতিয়া বলক মাছ কেনেকৈ বনালো দেখাও। এয়া পালেং শাক, ঘৰৰে পালেং শাক শেষি হ'ল। তাৰ পিছত লৈছো ৰূপচন্দা মাছ। এই মাছটো আসলতে খুব তেল যে সেইকাৰণে বইল বনাবলৈ বৰ ভাল। এটা পেনখনতে মই ৰূপচন্দা মাছ কেপিচ এনেকৈ দিলো আৰু অকণমান নিমখ দিলো। নিমখ দি ইলুটি কৰিলো, যিহেতু তেল বহুত বেছি ইয়াৰে তেল মাছৰ পৰা তেলেই ওলাই আসলতে। সেইকাৰণে মই তেল মানে পানী দিয়া নাই, প্ৰথমতে এনেকৈ মাছ কেপিচ দি লৈছো। আৰু এতিয়া তেলটো যেতিয়া ওলাই আহিছে ইলুটি কৰি মই তাতে আকৌ পানী দি দিলো। পানীখিনি দিয়াৰ পিছত অকণমান যেতিয়া উতল আহে তাতে মই সৰু আলু দি দিছো আৰু ইয়াতে বিলাহীও দিলো। ইয়াত আসলতে কণ বিলাহী যদি হ'লহেঁতেন বিৰাট ভাল লাগিলে হ'লে। তাৰ পাছত মই পালেং শাকখিনি দিলো। পালেং শাক মানে একদম বহুত দিব লাগে, বহুতেই সোৱাদ হয় তেতিয়া খাবলৈ। আৰু পালেংখিনি যেতিয়া সিজি যায় অকণমান কমিও যায় যিহেতু, সেইবাবে এতিয়া অকণমান ঢাকি দিলো। পালেংখিনি দিয়াৰ পিছত আকৌ উতল যেতিয়া আহিলে অকণমান আদা থেতেলিয়াই দিলো, আকৌ ঢাকি দিলো। দি এইখিনি আকৌ উতল আহিবলৈ দিলো। যেতিয়া উতল আহিলে ইমান যে এটা ধুনীয়া গোন্ধ ওলাইছে কি কম বা। তাৰপিছতে মই অকণমান লৰাই মাছ কেপিচ লুটিয়াই দিলো। আৰু যেতিয়া পানী দিছো উতল আহিছে, বইল হৈছে, আৰু এই বইল হৈ থাকোঁতেই তাতে যিটো নিমখ, বিলাহী, আলু এই মানে মিশ্ৰণটো মানে পানীখিনি যেতিয়া আহি যায় খুব ধুনীয়াকৈ মাছৰ লগত মিলি যায়। খুব ধুনীয়া এটা ৰেচিপি মানে ক'ম। খাই চাগে বহুতে, মানে ঠাণ্ডা দিনৰ এইবোৰ জুতি আসলতে। এইবাৰ পিছে ঠাণ্ডা দিনটো বৰ নাথাকিলে হয় নহয়, মানে তথাপিও আমি কিন্তু ঠাণ্ডাৰ এনজয় পূৰা কৰিলোঁ দেই, ঘৰৰ পালেং শাক ধনিয়াৰে। এইখিনি যেতিয়া উতল আহিল তাতে মই এতিয়া ধনিয়া দি দিছোঁ। ধনিয়াবোৰ মই বৰ সৰুকৈ কটা নাই, ডাঙৰকৈ দি দিছোঁ। চ' এইখিনি যেতিয়া আকৌ উতল আহিলে তাতে মই কেঁচা জলকীয়া দিলোঁ। সেইখিনি আকৌ উতল অহাৰ পাছতে তাতে জালুকৰ গুড়ি দিছোঁ। জালুকৰ গুড়ি দিলে মানে গোটেই মানে বইল ৰেচিপিটোত মানে খুব এটা সোৱাদ ভৰা হৈ যায়। এইখিনি যেতিয়া বহুত ধুনীয়াকৈ উতল আহিল তাৰপাছত আৰু পৰিৱেশন কৰাৰ সময় আৰু এতিয়া মানে হৈ গ'ল আৰু এতিয়া ভাত সাজ ধুনীয়াকৈ সজাই পৰাই খাই ভাল লাগে যে। এতিয়া ভাত লৈছোঁ আৰু এয়া দহি কচু বনাইছিলোঁ এয়া মাছৰ মাথা দি, সেয়া তাৰপিছত এয়া ৰূপচন্দা মাছৰ বইল খুব ধুনীয়া। এই আলুটো আসলতে গোটাকৈ দিছোঁ কাৰণে মানে খুব ভাল লাগিছে। আৰু বইলটো হওঁতে আলুটোৰ ভিতৰত নিমখো সোমাই গৈছে যে খুব ধুনীয়া হৈছে। এতিয়া মই অকণমান আপোনালোকক খাই দেখুৱাওঁ। আচলতে খাই দেখুৱালে সকলোৱে কয় যে মোক অকণমান খাই দেখুৱাব বুলি, সেইকাৰণে মই খাই দিছোঁ দেই। তাৰপাছত এয়া মাছ অকণমানে পালেং শাক আৰু সৰু আলু খাইছোঁ। ৱাও, বহুত ধুনীয়া সোৱাদ ভৰা এসাঁজ। আপোনালোকেও খাব আৰু সুস্থ হৈ থাকক। অন্য এটা ভিডিঅ' লৈ অতি সোনকালে আহি আছোঁ। বাই বাই।